সোণাৰীত অংগনবাড়ী কৰ্মীৰ কলা দিৱস পালন। সদৌ ভাৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেশ্যনৰ আহ্বান মৰ্মে আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ অভয়পুৰ সংহত প্ৰকল্পৰ কেন্দ্ৰৰ সন্মুখত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে কলা দিৱস পালন কৰে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত কৰ্মীসকলে কেন্দ্ৰীয় বাজেটত পুঁজি বৃদ্ধি, মাননীৰ সলনি নিয়মীয়া মজুৰি প্ৰদান, স্থায়ী কৰ্মচাৰীৰ স্বীকৃতি তথা ESI, PF আৰু গ্ৰেচুইটিৰ সা সুবিধা প্ৰদানৰ দাবী জনায়। আমাৰ আজি দাবী দিৱস সমগ্ৰ ভাৰতবৰ্ষতে আমি এই দাবী দিৱসটো পালন কৰিছোঁ। অসমৰ লগতে অল ইণ্ডিয়া ফেডাৰেশ্যনে আমি এই দাবী দিৱসটো পালন কৰিছোঁ। যিহেতুকে আমি অংগনবাড়ী কৰ্মীসকল হীনমান্যতাত ভুগিছোঁ, আমাৰ বহুতো সমস্যাৰ সন্মুখীন হৈছোঁ। FRSৰ পৰা ঘৰে ঘৰে গৈ আমি FRS কৰিব লাগে, আৰু যদি ল'ৰাটো আধাৰ কাৰ্ড নাথাকে আমাৰ সেই শিশুটো অফিচৰ পৰা যিখিনি খাদ্য পায়, প্ৰকল্পৰ বিষয়া কাৰ্যালয়ৰ পৰা যিখিনি খাদ্য পায়, সেই খাদ্যখিনিৰ পৰা শিশুটো বঞ্চিত হৈছে। আৰু খাদ্য নথকা অৱস্থাত আমি সেই ল'ৰাটোক খাদ্য দি আমি দেখুৱাব নোৱাৰোঁ। বিশেষকৈ আমাৰ এটা টোল ফ্ৰী নম্বৰ যায়, মেছেজ যায়, গাৰ্জেনলৈ এটা মেছেজ যায়। আমি খাদ্য দিয়াৰ লগে লগে যদি খাদ্য নাথাকে তেতিয়া গাৰ্জেনে কয় বাইদেউ এটা মেছেজ আহিলে খাদ্যটো দিয়া নাই। সেইকাৰণে আমি কিছুমান ভুল সিদ্ধান্ত ল'ব নোৱাৰোঁ, আমি FRS কৰিব নোৱাৰোঁ। আৰু আমাৰ এইটো সাধাৰণতে আজি দাবী দিৱস, এই দাবী দিৱসটো আমাৰ কিছুমান সমস্যা আছে। অংগনবাড়ী কৰ্মীগৰাকী সামান্য এটা মাননিহে আমি পাওঁ। সেইকাৰণে আমি ভাবিছোঁ এইখন মঞ্চৰ পৰাই চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ মাননি সলনি মজুৰি দিয়ক, সহায়িকা কৰ্মী পদলৈ নিযুক্তি দিয়ক, আৰু গ্ৰেচুইটি প্ৰদান কৰক। অংগনবাড়ী কৰ্মী সহায়িকাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক। এই কেন্দ্ৰই মানে জৰাজীৰ্ণ অৱস্থাত আছে। এনেকুৱা অৱস্থা হয়, ল'ৰা ছোৱালী বৰষুণ দিলে বহি থাকিব নোৱাৰে কেন্দ্ৰত। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ কেন্দ্ৰসমূহ ভালকৈ বনাই দিয়ক, আৰু শিশুবিলাকক খোৱা যোগান ভাল ধৰক, পেকেটৰ সলনি বেলেগ বস্তু দিয়ক, তেতিয়া মানে ভাল হয় ল'ৰা ছোৱালীখিনিৰ কাৰণে। পেকেটটো দিলে ল'ৰা ছোৱালীবিলাকে খাব মন নকৰে, আৰু অভিভাৱকেও খুৱাব মন নকৰে। যে কিছুমান এনেকুৱা ধৰণৰ পেকেট দিছে আমাক, তিতা লাগে। তিতা লাগিলে মানে গাৰ্জেনে প্ৰথম আমি দিওঁ, যেতিয়া গাৰ্জেনে খাই চাই তেতিয়া হৈছে যে আমাৰ ল'ৰা ছোৱালী এইবিলাক খুৱাব নিদিওঁ। আমি তেতিয়া মানে নিজকে ভুক্তভোগীগতে লাগে, কিয় আমি কেনেকুৱা কাম কৰি আছোঁ এইখিনি, যে ল'ৰা ছোৱালী বিপদলৈ ঠেলি নি আছোঁ, এনেকুৱা নিচিনা সমস্যাত পৰিছোঁ আমি। মানে আজিৰ দিনটোতে আমাৰ একচুৱেলি কলা দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি অহা হয়। আজি সকলো আমি কাৰ্যালয়ৰ সন্মুখতে একত্ৰিত হৈ আমাৰ দাবীসমূহৰ মানে আমি দাবীসমূহ লৈ পেলাই আমি ইয়াত একত্ৰিত হৈ আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ দাবীসমূহ যথেষ্ট বহুতখিনি আমি আমাৰ কেন্দ্ৰসমূহ চলাবলৈ যাওঁতে আমি সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আমাৰ মূল দাবী হ'ল আমাৰ যিটো মজুৰি, সেই মজুৰিটো আমাৰ কেন্দ্ৰীয় চৰকাৰে বহু বছৰ ধৰি আমাক এনেদৰে খটাই আছে, কিন্তু মজুৰি বঢ়োৱাৰ কোনো নামেই নলয়। আৰু আমাৰ কিছুমান পোষণ এতিয়া পোষণৰ ওপৰত আমি কাম কৰিব লাগে। পোষণৰ হৈয়ে আমি চব কাম কৰিব লাগে আজিকালি। সেই পোষণৰ হৈ কাম কৰিবলৈ যাওঁতে আমাৰ বহুতখিনি সমস্যাৰ সন্মুখীন হয়। যেনে প্ৰথম কথা হ'ল মোবাইলটো আমাৰ একেবাৰে বেয়া, সেই মোবাইলটো আমি একো কামেই কৰিব নোৱাৰোঁ। আৰু তাৰ দ্বিতীয়তে হ'ল আমাক কিছুমান তাৰ সলনি আমাক মানে CB আৰু PLI এইবিলাক আমাক প্ৰদান কৰে, কিন্তু সেইখিনি আমি আজি বহুদিন ধৰি 2 বছৰ ধৰি আমি পোৱা নাই। আমাৰ অসুবিধা হৈছে সেইটো কাৰণে। আৰু শিশু খাদ্যসমূহ নিয়মীয়া নহয়, আৰু যিসমূহ আমাৰ কেন্দ্ৰসমূহ এতিয়া কিছুমান মেৰামতিৰ কাৰণেও দিয়ে, সেইখিনিও আমাৰ ভালদৰে কাম নহয়। আৰু যিসমূহ আমাৰ এতিয়া নতুন কেন্দ্ৰ বনাই দিছে, তাতো আমাৰ বহুতখিনি আঁসোৱাহ থাকি গৈছে। আমাৰ কেন্দ্ৰসমূহ ভালদৰে আমি কিছুমান কেন্দ্ৰত এতিয়া দৰ্জাখনকে ভালকৈ লগাব নোৱাৰে, এনেকুৱা অৱস্থা হয়, পানী পৰে। গতিকে সেইখিনিও আমাৰ প্ৰব্লেম আছে। তাৰ দ্বিতীয়তে FRS আমাৰ দিয়ে, FRSত আমাৰ বহুত প্ৰব্লেম হয়। আধাৰ দৰকাৰ হয়, কিন্তু আমাৰ পিছপৰা জনজাতি সেইখিনিত আমাৰ আধাৰ প্ৰায় নায়েই বুলি ক'ব লাগিব। আৰু তেতিয়া আমি কি হয়, আমাৰ পোষণতে কাৰ্ড আমি আপলোড কৰিব নোৱাৰোঁ। গতিকে আমাৰ তেতিয়া সেই বেনিফিচাৰীজন কি হয়, মানে তাৰ পৰা বঞ্চিত হৈ যায়। কিন্তু তেওঁলোকে আকৌ দুখটো আমাকেই দিয়ে যে আপোনালোকে আমাৰ নাম নভৰালে, গতিকে আমি এতিয়া ইয়াৰ পৰা বঞ্চিত হৈছোঁ। কিন্তু তাত আকৌ এতিয়া এটা হিচাপতহে নামটো সোমাব পাৰে। আধাৰ নহ'লে আমি নাম এণ্ট্ৰি কৰিবই নোৱাৰোঁ, আৰু তাৰ OTP লাগে।
OTP কাৰণেও আমি হেৰি কৰোঁ আৰু আমাৰ কাম মানে যিমান এতিয়া ধৰি লওক ইমান অসুবিধা হৈছে আমাৰ যিখনেই আঁচনি নতুন ওলায় সেই আঁচনিখনকে আমাৰ অংগনবাদীৰ ওপৰতে জাপি দিয়ে আমি প্ৰত্যেকটো আঁচনি কামেই কৰিব লাগে আমাৰ 6টা ছাৰ্ভিচৰ উপৰিও হেল্থৰ কামো কৰিব লাগে প্ৰত্যেকটো কাম আমি প্ৰত্যেকটো আঁচনি কামো আমি কৰিব লাগে আৰু আমি নকৰা নহয় কৰি গৈ আছোঁ চৰকাৰে যেনেধৰণে দিছে আমি তেনেধৰণে কাম কৰি গৈ আছোঁ কিন্তু আমাৰ মজুৰিটো বঢ়াই দিব লাগে বিশেষ কথা হ'ল আমাৰ মজুৰি বঢ়াব লাগে আৰু যি গ্ৰেচুইটি সেই গ্ৰেচুইটি আমাক প্ৰদান কৰিব লাগে ধন্যবাদ সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক